সেইটো কিয় আপুনি 2 মিনিট মোৰ প্ৰশ্নখিনি শেষ হোৱালৈকেতো গোটেইখিনিৰ উত্তৰ পাই যাব আৰে প্লিজ আপোনাক নালাগে নেকি তাৰ মানে আজি এতিয়া সন্মানীয় ইউডিএফ আৰু সিপিএম দলৰ সদস্যখিনিয়ে বুজি লওক যে সংগঠনখিনি আমাৰ ২৭টা সংগঠন আমাৰ উজনি অসমৰ পৰা ঘূৰি আহিব লাগে বুলি বিবৃতি দিয়া সেই ২৭টাৰ ভিতৰতে আছে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে কিন্তু আমাৰ সংগঠন বুলি আপুনি বহক না আপুনি কৈ থাকিলে আপোনাক কৈ থাকিব লাগিব আপুনি থিয় হলে আপোনাকে কৈ থাকিব লাগিব আগতে শুনি লওক আমাৰ সংগঠন তেওঁলোকৰ হ'ব পাৰে নেকি সংগঠন আমাৰ সংগঠন কেনেকৈ হ'ব পাৰে শৃংখল চলিয়াটো আপোনাৰ নহয় আপোনাৰ কেনেকৈ হ'ব পাৰে গতিকে নাই তেওঁলোকে আপোনাক মোৰ সেইকাৰণে মইতো আমাৰ বুলি কোৱাই নাই আপুনিহে আমাৰ বুলি কৈ আছে মোৰ সংগঠন যুৱ মৰ্চা ময়ূৰ বৰগোহাঁই মোৰ হয় মই কম উত্তৰ দিম সেইটোত উত্তৰ দিম এতিয়া অধ্যক্ষ মহোদয় সামাজিক সমৰসতা কেনেকৈ থাকে যেতিয়া মাৰোৱাৰী সমাজৰ লগত সেই ২৭টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰোৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে নহয় শুদ্ধ নাই মইতো ডেটাৰ পৰা কম এইটো আপুনি গোটেই অসমৰ পৰা হৈছে এইটো এটা কমিউনিটিৰ নামত বৰপেটা নগাঁৱত ডাৰ্টি পলিটিক্স হৈ আছে এই কথাটো আপত্তি আছে এই কথাটো আমাৰ আপত্তি আছে আপুনি বৰপেটা কৰিব প্লিজ আমি মানি ললো প্লিজ বহক শুনি লওক আপোনাৰ সংখ্যালঘু মানুহ মোক এনেকে আমি সংখ্যালঘু মানুহ শুনি লওক আগতে ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক সংখ্যালঘুৰ ওপৰত আপোনালোক পলিটিক্স কৰিব নিদিওঁ ছাৰ বাপৰে ইমান সংখ্যালঘু আপোনালোকে ক'বলৈ দিয়কচোন ইছ্যুবিলাক শিফ্ট কৰি বাপৰে মানিব লাগিব ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক বাপৰে আগতে ক'বলৈ দিয়ক কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে পুৰাটো শুনক অধ্যক্ষ মহোদয় মই এইটো কথা ক'ব খুজিছো নাই আমিনুল সাহেব আপুনি শুনি পিছৰ লাইনটো পিছত ক'ব মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব শুনি লওক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বটবিলাক আনি দি দিম নহয় ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বটবিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বটবিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছোঁ যিটো পক্ষলৈকে গ'ল মাৰিম কেতিয়াবা গ'ল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰোঁ বঙালী ভালনাৰেবল হ'লে আমি জপিয়াই পৰোঁ যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আৰে মইতো লওঁৱেই এইটোতো মোৰ আইডিঅলজি আৰে মইতো লওঁৱেই আৰে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে নহয় আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় আৰে মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে
আচ্ছা আজি আপোনালোকে ইয়াত বহি বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই কলো আপুনি যি কৰে কৰক হাউসত কি কৰিব আৰে মই কলো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক অলপ শুনা কাৰ পৰা শুনিব আপুনি এতিয়া অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউসত ক মোক যি কৰে কৰক ৰব আজি আপোনালোকে আৰে মই কলো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই কলো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া না অখিল আপোনাৰ তো উত্তৰ লাগে ন এ 2009 আপুনি শুনকচোন উত্তৰটো মই চাই আহিছো বাদ দিয়ক আপোনাৰ তো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউসত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিও কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে মই আৰে হে ভগৱান আৰে না এটা কি কৰক মই কলো এতিয়া আপুনি মোক কি কৰিব এক মিনিট না মই আৰে টিভিত চাই আছে না মানুহে আৰু মুকু চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাস্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আরে কবলৈ দিয়কচোন মাননীয় কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই কব দিয়কচোন মই ল'মেই না কব দিয়ক পক্ষ ল'মেই আরে কি লাগে এতিয়া আরে নহয় মই তাও আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক বহিলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই আপনি ভুল কথা রং মেসেজ হ'ব এটা নেক্সট আইটেম আপনি সদায় টুইস্ট করে নেক্সট আইটেম বিউটি এটা মিয়া পক্ষ এটা কেটে হ'ব না নেক্সট আইটেম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ